হয়, আমি ইয়াৰ বিৰোধিতা কৰি আহিছোঁ আৰম্ভণিৰ পৰা। আমাৰ দাবী আছিল যে অক্সফৰ যিটো সংশোধনী বিল এইটো পাছ হ'ব নালাগে, আৰু JPC-তো আমি আমাৰ কথাখিনি ৰাখিছিলোঁ, আৰু আপোনাৰ অপজিশ্যনৰ MP সকলেও পৰামৰ্শ দিছিল, কিন্তু কোনো এটা পৰামৰ্শ নামানি BJP একপক্ষীয়ভাৱে তেখেতৰ যিটো ইনটেনশ্যন সেইটো পূৰাবলৈ তেখেতসকলে এইটো পাছ কৰালে। আৰু মই ভাবোঁ যোৱাকালি ভাৰতৰ ইতিহাসত এটা কলা দিন আছিল যে মুছলমান সম্প্ৰদায়ৰ ভাৰতবৰ্ষত এই অক্সফৰ যি প্ৰপাৰ্টি আছিল, এই প্ৰপাৰ্টি কেনেকুৱা মুছলমানৰ হাতৰ পৰা কাঢ়িব পাৰি তাৰ কাৰণে BJPৰ যিটো ষড়যন্ত্ৰ, আৰু সেই ষড়যন্ত্ৰত BJP যোৱাকালি ছাকচেছ হ'ল তেখেতসকলে। আৰু এইটো ডেমক্ৰেচিৰ কাৰণে এটা কলা দিন বুলি মই আখ্যায়িত কৰিছোঁ। আৰু একপক্ষীয়ভাৱে এনেকুৱা ধৰণৰ কৰিব নালাগিছিল তেখেতসকলে। আজি অক্সফৰ আপোনাৰ যিবিলাক সংশোধন তেখেতসকলে কৰিছে, মুছলিম ৰিলেটেড মানে সম্পত্তি বা বৰ্ড ইত্যাদি, তাতে নন মুছলিমৰ এণ্ট্ৰেঞ্চ তেখেতসকলে কৰিছে, আৰু বিভিন্ন ট্ৰিবিউনেলবিলাক যিবিলাক আছিল সেইবিলাকৰ মানে পাৱাৰ কৰ্তন কৰি চৰকাৰৰ যিসকল মানে বিউৰ'ক্ৰেটছ সাধাৰণতে চৰকাৰৰ লগত থাকে, এইটো আমি চবেই জানো। DC-ৰ ওপৰত যিখিনি কৰ্তৃত্ব বা এনেকুৱা ধৰণৰ আৰু কিছুমান যিবিলাক মানে তেখেতসকলে এমেণ্ডমেণ্ট কৰি সন্নিৱিষ্ট কৰিছে, আল্টিমেটলি গৈ BJPৰ লক্ষ্য উদ্দেশ্য হ'ল যে অক্সফৰ প্ৰপাৰ্টি মুছলমানৰ হাতৰ পৰা কেনেকৈ কাঢ়িব পাৰি, অক্সফৰ প্ৰপাৰ্টি কেনেকৈ ধ্বংস কৰিব পাৰি। মুছলমানৰ এই সম্পত্তি BJPৰ চকুত পৰিছে, তাৰ কাৰণে তেখেতসকলে বহুদিনৰ পৰাই ষড়যন্ত্ৰ কৰি আছিল, আৰু গৈ যোৱাকালি তেখেতসকলৰ ষড়যন্ত্ৰত তেখেতসকলে ছাকচেছ হ'ল। আৰু মই ভাবোঁ ডেমক্ৰেচিৰ কাৰণে, ভাৰতবৰ্ষৰ কাৰণে এইটো যোৱাকালি এটা কলা দিন আছিল। ইয়াৰ বিগত দিনত আমি বিৰোধ কৰিছোঁ, অনাগত দিনত আমাৰ বিৰোধ থাকিব। এতিয়া যিহেতু জবৰদস্তি তেখেতসকলে পাৰ্লিয়ামেণ্টত পাছ কৰিছে, অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বৰ্ড, জমিয়ত উলামায়ে হিন্দ আৰু বিভিন্ন দল সংগঠনে তেখেতসকলে আগভাগ লৈ এই মানে ইয়াৰ বিৰুদ্ধে ইমান দিন যুঁজি আছিল গণতান্ত্ৰিক পদ্ধতিত। এতিয়া আমিও অসম ৰাজ্যিক জমিয়ত, আমাৰ সৰ্বভাৰতীয় জমিয়তৰ লগত আমি আলোচনা কৰিম, অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বৰ্ডৰ লগত আলোচনা হ'ব। এতিয়া নিশ্চিতভাৱে আইনী যুঁজ হ'ব, আমি সুপ্ৰিম কোৰ্টৰ ওচৰত যাম, আৰু এই একপক্ষীয়ভাৱে সংবিধানৰ বিৰুদ্ধে গৈ যেনেকৈ জবৰদস্তি BJPয়ে এইটো এমেণ্ডমেণ্ট কৰি পাছ কৰালে, ইয়াৰ বিৰুদ্ধে নিশ্চিতভাৱে আমি আইনী যুঁজিম আৰু সুপ্ৰিম কোৰ্টলৈকে যাম। হয়, পঞ্চায়ত নিৰ্বাচন যোৱাকালি ঘোষণা হৈ গ'ল। ঘোষণাটো এবছৰ আগতে হ'ব লাগিছিল, চৰকাৰে সময়মতে পঞ্চায়ত পাতিব নোৱাৰিলে। গৈ এনেকুৱা এটা সময়ত তেখেতসকলে পঞ্চায়ত ঘোষণা কৰিলে যেতিয়া ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা চলি আছিল, কিছুমান পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হ'ল, সেই ছাত্ৰ ছাত্ৰীখিনিক মানে অনিশ্চয়তাৰ মাজত ঠেলি দি এতিয়া তেখেতসকলে এইটো কৰি আছে। ইফালে বিহু অসমৰ জাতীয় উৎসৱ, বিহুত সকলো মানে জাতি জনগোষ্ঠীৰ মানুহ, বিশেষভাৱে অসমীয়া জনগোষ্ঠী, অসমীয়া জাতীয় উৎসৱ হিচাপে বিহুলৈ ব্যস্ত থকা হয়। এইখিনি সময়ত তেখেতসকলে গোটেই এবছৰ টাইম নাপালে। আজিৰ পৰা 2 মাহ আগত পাতিলেহেঁতেন, আজিৰ পৰা 2 মাহ 3 মাহ আগত ইলেকশ্যন পাতি দিলে পৰীক্ষাৰো কোনো অসুবিধা নহ'লহেঁতেন, আৰু এই বিহু বা এই উৎসৱতো কোনো ধৰণৰ সমস্যা নাহিলহেঁতেন। কিন্তু BJP এই চব কৰি ভাল পায়। এতিয়া মাজত বিহু, ইলেকশ্যনৰ নমিনেশ্যন প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হ'ব, এতিয়া মাজত বিহু আহি আছে, পৰীক্ষা এতিয়াও বহুকেইটা প্ৰশ্ন কাকত ফাদিল হৈছে, সেইখিনি পাতিব পৰা নাই। এতিয়া নাপাতিম বুলি কৈ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া তেনেকুৱা মন গ'লে ভাগিনহঁতক নাম্বাৰ দি বঢ়াই দি তোমালোকক পাছ কৰাই দিম, তোমালোকক কিবা কৰিম। এতিয়া বোলে ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা হ'বই নালাগিব, পঞ্চায়ত আহিছে, ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা যদি হ'ব নালাগে তো পৰীক্ষা কিয় পাতে? তো এই সব মানে তেখেতৰ তগলকি ফৰমান তেখেতে জাৰি কৰি থাকে। যিয়ে নহওক, সব কিছুৰ পিছত পঞ্চায়ত ঘোষণা হৈ গৈছে। আমাৰ প্ৰস্তুতি আগৰ পৰাই আছিল, আমি প্ৰস্তুত। গ্ৰাছৰুট লেভেলত, GP লেভেলত, পঞ্চায়ত লেভেলত, জিলা পৰিষদ লেভেলত আমি কাম কৰি আছোঁ, আৰু আমি শক্তিশালীভাৱে UDF দল আমি অৱতীৰ্ণ হ'ম পঞ্চায়তৰ কাৰণে আমি প্ৰস্তুতি লৈ আছোঁ। নাই, কোনো মিত্ৰতাৰ পঞ্চায়ততো বিগত দিন আমি কাৰো লগত কোনো মিত্ৰতা কৰা নাই। ইয়াৰ আগতো যিমানবোৰ পঞ্চায়ত আমি ইলেকশ্যন খেলিছোঁ, অকলেই খেলিছোঁ, আৰু অকলে খেলিও আমি বৰপেটা জিলা পৰিষদ আমি দখল কৰিছোঁ, শালমাৰা মানকাছাৰ জিলা পৰিষদ আমি দখল কৰিছোঁ, ধুবুৰী জিলা পৰিষদ আমি দখল কৰিছোঁ, আমি আপোনাৰ কৰিমগঞ্জ জিলা পৰিষদ আমি দখল কৰিছোঁ, তো এনে দৰং জিলা পৰিষদ আমি দখল কৰিছোঁ। অকলে ইলেকশ্যন খেলিও আমি বিভিন্ন জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত বিগত দিন আমি গঠন কৰিছোঁ। এইবাৰো আমি অকলে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ম। আমি সব জায়গাতে চেষ্টা কৰিম। আমি য'ত ইলেকশ্যন খেলোঁ, গোটেই অসমত আমি ইলেকশ্যন নেখেলোঁ। আমি গোটেই অসমত ইলেকশ্যন বিগত দিনতো খেলা নাই, এইবাৰো আমি নেখেলোঁ। বিশেষভাৱে ধুবুৰী, মানকাছাৰ, শালমাৰা, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, দৰং, আপোনাৰ নগাঁও, মৰিগাঁও, হোজাই ডিষ্ট্ৰিক্ট, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি,
এই জিলাবোৰত বিগত দিনত আমি শক্তিশালীভাৱে ইলেকশ্যন খেলিছোঁ, এইবেলিতো আমি এই জিলাবিলাকত আমি শক্তিশালীভাৱে ইলেকশ্যনত অৱতীৰ্ণ হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।